ঐ আচলতে ইমান দিনে বিয়া পাতিব লাগিছিল আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'ব লাগিছিল আচলতে এতিয়াও যৌৱন পাতি দিয়া নাই ঐ চুলিকেইডাল পকিলেও চকু পাৱাৰ কমিলেও মন পাৱাৰ কমা নাই মন পাৱাৰ কমা নাই মোৰ ঐ আচলতে তলে তলে চাই আছিলো ছোৱালী ঐ পিছে বহুতৰে ভিতৰি ভিতৰি নানানো কেলেংকাৰী তাই সেইকাৰণে বাদ দিলো এতিয়া মই বিন্দাস বুলি যে কথা এটা আছে এতিয়া মই বিন্দাস আজি ইয়ালৈ আহিব লাগে মই গধূলি আহিলেও হয় কিন্তু মই গধূলি নাহিলোঁ মই ৰাতিপুৱা একদম আহিলোঁ আহি চিধা চিধি মই বুজি গ'লোঁ ৰাজীৱ শদিয়াৰ গাঁওখনলৈ গ'লোঁ তাত মই ঘৰখনলৈ গ'লোঁ তাত মাৰি আহিলোঁ আৰু এতিয়া নিয়মতে আজি যাবগৈ লাগে মই নাযাওঁ মই খাই কি কথা নাই আৰু এটা মোৰ প্ৰব্লেম নাই কি জানো নাই ফোনটো কৰিবাতো চাগে তাৰমানে মোৰ মিছ কলো নাহে কিছ কলো নাহে টেনশ্যন নাই নহ'লে ইয়াত এতিয়া কত মিছ কল কিছ কল গৈ আছে কোনে গম পায় কাইলৈ ক'ত সৰস্বতী পূজাত ক'ত লগ পাবগৈ কিছুমানে জিৰাকৰ ফালে যাব কিছুমানে হেৰি কৰিব ৰাজীৱ আছে ৰাজীৱক থাকে কিছুমানে বহুতে ৰাজীৱে বহুত হেৰি কৰি থাকে কাম কৰি থকা ল'ৰাখিনি নাট্যকৰ্মী খুব ভাল ৰাজীৱে এনেকুৱা বহুত পাই থাকে সি নিজে এইবিলাক কামত নাযায় কিন্তু সি বিবাহ কৰা বাৰু যি কি নহওক এই তেনেকুৱা মানুহ মই বিন্দাস মানুহ এটা আজি নাটকৰ অনুষ্ঠান নাটকৰ সংলাপ এটা মই কৈ দিছোঁ জোনবাই এটা খণ্ডৰ এটা সংলাপ মোক ই কৈ আছিলে যে কিবা এটা ক'ব মই যি কি নহওক জোনবাইত মোৰ নেত্ৰধৰ শইকীয়া বুলি এটা চৰিত্ৰ আছিলে মোৰ নিচা দুটা আছিলে এটা হাল মানে খেতি কৰা আৰু এটা নিচা যাতে গধূলি হ'লে মানে শাক পানী এখন খাই পেলাই ঘৰলৈ ফুটি হৈ অহা সেইটোৱে নিচা আছিলে চৰিত্ৰমতে সৰল চৰিত্ৰ এটা বৰ বেছি ভেজাল নাই এদিন খাই মেলি আহিছে আৰু নেটকৈ খাই মেলি আহিছে এইকাৰণে খাইছে বেছিকৈ খাই দিলে তাৰমানে ভায়েকে ছোৱালীক পলুৱাই আনি পেলাই সি মানে বেলেগ হৈ দিলে সেইটোৱে তাৰ ট্ৰেজেডি নেট্ৰৰ আহিলোঁ বৰষুণত টিকিবি চোলাটো মূৰতে লৈ মেলি আহি পেলাই ঘৰ সোমালোঁ আপোনালোকে চাগে জোনবাইখন চাইছে তাত দেখিব জোনবাই প্ৰথম খণ্ডতে নে দ্বিতীয় খণ্ডত চোতালখনৰ মাজে মাজে জেৱাখন দি দুৱাৰখনো দুফাল কৰি এফালে তই সোমাই এফালে মই সোমাওঁ তেনেকুৱাকেহে বেলেগ হ'লি ছোৱালী আনিবলৈ যদি ক্ষমতাটো আছিলে তেতিয়াহ'লে বেলেগ ঘৰ এটা বনাবলৈতো ক্ষমতাটো নাছিলে এইজনী বতীয়ে তই ঘূৰ মাৰিবলৈ গ'লে সেই পুৱতি হিচাপ আগফালৰ বাৰাণ্ডাখনত গৈ পেলাই বাচনৰ ভাতকেইটা ঢাকি থৈ পেলাই তোকালে মাক চাই থাকে তই পুৱতি লিখা হ'ল দৌৰটো লৈ চাইকেলত পিছলৈকে বান্ধি পেলাই বতি লৈ থাকে হা তোৰ বেয়া নালাগি মইতো বেয়া পাইছোঁ মইতো ভাল হেৰি পাইছিলোঁ আনিছে বেগতো মইতো এতিয়া বিয়া নাপাতো বিয়া কৰা মই এতিয়া হেৰি এৰি নাই তই পাতি চাবলৈ কৈছোঁ বুলি কৈছিলোঁ ছোৱালী আনিলে যেতিয়া ৰাইজৰ ওচৰত খাৱাটো লৈ পেলাই উদাহৰণ ল'বি তাকো নকৰি তই ফুলা মুঠি নিচিনা ঘূৰি এজনী পাই পেলাই যদি ধপধপৰি এজনী পাই পেলাই বেলেগ হৈ খাইছে তই মই খেতি কৰোঁ খেতি কৰা তোলা খেতি কৰা ধান চাউল খাইছ তই মই খেতি কৰা হেৰি চাউল মইহে কোনে আনো তোৰ ভনীয়েকে ভেটি দিব জানে জানো ভনীয়ে ভেটি দিব নাজানো ভেটি নিদিব এদিন তই দেখিবি তোক ভেটি বনাই দি বান্ধি পেলাব বাপেকে এনেকৈ ধান বনাই দি তই গম পাইছ লাজ লগা নাই
ৰাইজখনে কি কৰিছে বোলে নেত্ৰধৰ শইকীয়া ঘৰৰ চোতালৰ মাজে মাজে জেওৰা দি দুৱাৰখনো দুফালে এফালে কৃষ্ণাই এফালে সোমাই লাজ নালাগি ছোৱালী পঢ়ুৱাই আনিলি বুলি কয় যদি বেলেগ হলি এতিয়া গুণ্ডগলি নকলি কেলে এইটো সমাজতে এনেকুৱা কৰিছে অসমীয়া নাক খানকে দিলি গাঁওখনত মোক কি বুলি কৈছে নেত্ৰধৰ শইকীয়া ভায়েকে ছোৱালী পঢ়ুৱাই নে বাপেকে দুৱাৰখনকে দুফাল কৰিলে ঘৰটোকে কাটি নালাগে লাজ নালাগি এতিয়া বনোৱা নথকা অৱস্থাত ধনীয় হেৰি কৰি দি ধনীয় যথেষ্ট হেৰি কৰিব লাগিছ তোৰ লাজ নালাগে তই মানুহ মাছে কৈছা ইফালে বনাই থাক বহুতে দুটা ভাতকেইটা লাই খাই থকা নে হেৰিতে কাটি পেলাই ভাতকেইটা খাই ময়ো তাকে খাওঁ কিন্তু তই এইটো নাভাবি তই মানুহ মাছ খাইছ কাৰণে আমি সুদা ভাত খাইছোঁ আমি কিন্তু সুদা ভাত শান্তিত খাইছোঁ তই মানুহ মাছে কৈছা যি কিন্তু অশান্তিত খাইছোঁ মই তোক কৈ দিলোঁ তই এই ধনীয়া পুৰা লুটি নিচিনা মুখখন দেখি পেলাই মইতো সেইকাৰণে কৈছোঁ নাই সৰলাময়ী বাদ দে ধন্যবাদ আপোনাৰ এইটো এটা চৰিত্ৰ আছিলে আমি বৰ প্ৰিয় এইটো সংলাপ আছিলে আপোনালোকৰ ওচৰত কৰোঁ বেছি সময় ল'ব নালাগে আমাৰ নাটকো ইতিমধ্যে আমাৰ ভাৱৰীয়া সকলোৱে আছে ইয়াত অভিনয় কৰিব দৰ্শকো যথেষ্ট আছে মই আশা ৰাখিছোঁ এই আদৰ্শ সদায় থাকক আজি কাকপথাৰ অঞ্চলত বা সমগ্ৰ অঞ্চলত মই তেওঁলোকৰ লগত সেইখিনি বহি থাকোঁতে কথা পাতিছোঁ যে এনেকুৱাকৈ এই নাট প্ৰতিযোগিতাখন এই বছৰ পাছিজানত হৈছে হয়তো অহা বছৰ এনেকুৱা হ'ব পাৰে কৰদৈগুৰিটো পাতিবগৈ পাৰে তেনেকুৱা হ'ব লাগে ৰটেশ্যন হওক সেই গাঁৱে গাঁৱে নাটক দেখুৱাওক কিমান সুন্দৰ সুন্দৰ নাটক মই দুখন নাটক চালোঁ বৰ ভাল চালোঁ চাই গতিকে ইয়াৰ ৰাইজে উপভোগ কৰিছে এইটো আদৰ্শ হওক মই সঁচাকৈ আকৌ চেলুট মাৰিছোঁ যে ভ্ৰাম্যমান থিয়েটাৰত গৈ বাদেই দিয়ক একাংকিকা নাটক প্ৰতিযোগিতাত এনেকৈ ভৰপূৰ দৰ্শক কিন্তু বহুত জেগাত নহয় আৰু ৰাজ্যিক বিভিন্ন